নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ সন কললৈ ষ্টুডিঅত মই জিতেন আৰু আজি শুকুৰবাৰ ইতিমধ্যে দিনৰ 2 বাজিছে আৰু শুকুৰবাৰ আৰু বুধবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ লৈ আহো একৰাকি বিশেষজ্ঞ চিকিৎসক যত আমি স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ লাভ কৰো আৰু আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ হৈতে একৰাকি বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মই পুনতে আমাৰ বিশেষজ্ঞ চিকিৎসক গৰাকীৰ হৈতে পৰিচয় কৰাই দিছো মোৰ হৈতে উপস্থিত আছে আমাৰ লিভাৰ বিশেষজ্ঞ ডক্টৰ অঞ্জন শইকীয়া স্যাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু এয়া হৈছে লিভাৰৰ বিশেষজ্ঞ ডক্টৰ অঞ্জন শইকীয়া আজি আমি জানিম ছাৰৰ পৰা লিভাৰৰ সমস্যাসমূহ কি সেই সমস্যাসমূহৰ পৰা আমি কেনে ধৰণে উপকৃত হ'ব পাৰো সেই সমস্যাসমূহ কেনে ধৰণে আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰো কি ধৰণৰ খাদ্য প্ৰণালী খোৱা আমাৰ কাৰণে প্ৰয়োজন আমাৰ লিভাৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে আৰু এই সন্দৰ্ভত যদি আপোনালোকৰো কিবা প্ৰশ্নৰ উদয় হৈছে তেনেহলে পলম নকৰিব আমালৈ পোনপটীয়াকৈ ফোন কৰি আমালৈ কথা পাতিব পাৰিব আমাৰ হৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব গতিকে পলম নকৰিব ফোন নম্বৰটো মই স্ক্ৰীনত দি দিছো 0361246678 এই নম্বৰত ফোন কৰি আপোনালোকে পোনপটীয়াকৈ ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যদি আপোনালোকৰ কিবা সমস্যা আছে গতিকে পলম নকৰো আমি অনুষ্ঠানৰ মাজলৈ আহিছো ছাৰ আপোনাক পুনৰবাৰ আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো যেহেতু আজি আমি লিভাৰৰ বিষয়ে কথা পাতিম লিভাৰৰ সমস্যা বুলি কওঁতে এটা কথা মনলৈ আহে যে ফেটি লিভাৰ সকলোৱে কৈ থাকে যে ফেটি লিভাৰ হৈছে মোৰ ফেটি লিভাৰ হৈছে প্ৰকৃততে ফেটি লিভাৰটো কি ছাৰ হয় বৰ দৰকাৰী কথা আলোচনা কৰিবলৈ লৈছে ভাল লাগিছে তো এইটো কথাটো হৈছে এনেকুৱা যে ফেটি লিভাৰ এতিয়া এটা এলাৰ্মিং ফৰ মানে হিউমেন বডি আচলতে ফেটি লিভাৰটো এটা ফেটি লিভাৰ যদি হয় মানে ফেটি লিভাৰৰ পৰাই মানে এটি যে কোৰ বুলি কোৱা যায় বেমাৰবিলাকৰ যেনেকৈ ফেটি লিভাৰ আমি প্ৰথমে কৈ লওঁ ফেটি লিভাৰটো কি বস্তু কেনেকৈ আমি নৰ্মেলি আমি দেখা পাওঁ সচৰাচৰ মানে ফেটি লিভাৰটো যেতিয়া আল্ট্ৰাচাউণ্ড কৰে গ্ৰেড 1 ফেটি লিভাৰ গ্ৰেড 2 ফেটি লিভাৰ এনেকৈ লিখি দিয়ে তাৰমানে আল্ট্ৰাছ'ন'গ্ৰাফিত প্ৰথমতে ধৰা পৰে যে ফেটি লিভাৰ কি বস্তু এতিয়া কিয় হয় এইটো ধৰা পৰে মানে কি ফেটি লিভাৰটোত কি হয় তাৰ আমাৰ কোষবিলাক আছে লিভাৰৰ যি কোষ আছে সেই কোষত মানে সাধাৰণতে 5% যদি তাতে ফেট জমা হয় 5% ফেট জমা হ'লে এইটো নৰ্মেল বুলি ধৰা যায় 5%তকৈ যদি বেছি ফেট জমা হয় যেনেকৈ 5ৰ পৰা 30 লৈকে যদি হয় তেতিয়া হেতু গ্ৰেড 1 ফেটি লিভাৰ বুলি ধৰা তাৰ পিছত যদি জমা হয় আপ টু 60% গ্ৰেড 2 ফেটি লিভাৰ 60 পৰা 90 গ্ৰেড 3 ফেটি লিভাৰ তাৰ পিছত আৰু হেতু লিভাৰ সিৰোসিস হয় ফাইব্ৰোসিস হয় বহুত কিবা কিবি হয় মানে গ্ৰেড 3 ৰ পিছত যদি 90 ৰ পিছত যদি আৰু বেছি হৈ গৈ থাকে তেতিয়া হলে লিভাৰ সিৰোসিস হৈ যায় হেতু নন ৰিভাৰ্সিবল আটাইতকৈ দৰকাৰী হেতু এটা ফেটি লিভাৰটো মানে হেতু হৈছে ইউজুৱেলি আমি সচৰাচৰ আমি জানো ফেটি লিভাৰটো কি বস্তু এটা ফেটি লিভাৰটো মানে আমাক কিয় ইম্পৰ্টেণ্ট আমি কি কাৰণে ফেটি লিভাৰটো গুৰুত্ব দিব লাগে হয় আগতে মানে এইবিলাক কথা সিমান আলোচনা কৰা হোৱা নাছিল এতিয়া দেখা গৈছে যে ফেটি লিভাৰটো মানুহে কয় হিন্দী ওলাবিলাকে জিগাৰ কা টুকুৰা বুলি কয় মানে এতিয়া হাৰ্টটোতকৈ ফেটি লিভাৰটো বেছি গুৰুত্ব দিয়া হৈছে স্যাৰ কিয় গুৰুত্ব দিব লাগে এই কথাখিনি আপোনাৰ পৰা জানিম এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় আপুনি যদি শুনি আছে তেনেহলে কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল হয় আপোনাৰ ডাঙৰীয়া আপোনাৰ নেটৱৰ্ক অকমান সমস্যা আছে নিশ্চয় আপুনি নেটৱৰ্ক থকা জায়গাৰ পৰা আমাৰ হৈতে কথা পাতক তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব মই কাক কথা কলো ডাঙৰীয়া হৰঠাবেৰ পৰা কৈছে স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি কি জানিব বিচাৰিছে জনাব মই কাক কথা কলো পথাৰ ওকে কাক পথাৰৰ পৰা হয় ডাঙৰীয়া কক আপুনি কি জানিব বিচাৰিছে মোৰ মানে গেছ হৈ থাকে অলপ মোলা গেছ হৈ থাকে অলপ গেছ হৈ থাকে খুঁজে ফেটি লিভাৰ কাৰণে গেছো হয় গেছ নোহোৱা নহয় কিন্তু গেছ হোৱাৰ অৱশ্যে অন্য কাৰণ বহুত আছে আমি সেই সাবজেক্টটো আজি ডিসকাস কৰা নাই কিন্তু আপোনাৰ যদি ফেটি লিভাৰ হৈছে তাত পিছতে ডাইজেশ্যন প্ৰবলেম আহিব ডাইজেশ্যন প্ৰবলেম হয় আৰু বিভিন্ন প্ৰকাৰে গেছ হ'ব পাৰে ফেটি লিভাৰ বা গেছ হয় যেহেতু আমি ফেটি লিভাৰ ডিসকাশন কৰিছোঁ আজি আলোচনাটোত গতিকে মই থুৰতে কৈ থলো যে ফেটি লিভাৰ যদি আপোনাৰ হৈছে
তাৰ ব্যৱস্থা ল'ব লাগিব আৰু লগতে গেছৰ ট্ৰিটমেণ্ট ল'ব লাগিব গেছৰ সমস্যাৰ বিষয়ে এটা বহুত দীঘলীয়া আলোচনা দৰকাৰ গতিকে ছুটিকে কৈ থ'লোঁ বাৰু হয় আচলতে ছাৰ যিহেতু ফেটি লিভাৰৰ পৰাও গেছ হয় কিন্তু গেছ অন্যান্য কাৰণতো হয় এতিয়া কোনটো কাৰণত আপোনাৰ গেছ হৈছে সেই কাৰণটো জানিবলৈ হ'লে আপুনি এগৰাকী চিকিৎসকক দেখুৱাব লাগিব যদিহে ফেটি লিভাৰৰ পৰা আপোনাৰ গেছ হৈছে তেনেহ'লে ছাৰ তেওঁ কি কৰা দৰকাৰ তেতিয়া প্ৰথম কথা আছে আমি ফেটি লিভাৰটো ডায়েগনচিছ কৰি ল'ব লাগিব এটা আল্ট্ৰাছাউণ্ড কৰিব যে আল্ট্ৰাছাউণ্ড কৰিলে দেখিব ফেটি লিভাৰ ওলালে ষ্টেজ ৱাইজ দেখা গ'ল আৰু তেখেত মানে ফেটি লিভাৰ এতিয়া বিভিন্ন কাৰণত হয় এটাটো খাদ্যাভ্যাসৰ লগত কথা আছে ৰেড মিট বেছি কাৰ্বহাইড্ৰেট ডায়েট খালে হয় তাৰপিছত এলকহল খালে হয় এনেধৰণে বিভিন্ন কাৰণ থাকে গতিকে তেওঁ প্ৰথম কথা এলকহল খাই যদি এলকহল বন্ধ কৰিব লাগিব তাৰপিছতে তেওঁ যদি শকত হয় কাৰ্বহাইড্ৰেট কমাব লাগিব তেওঁ লাইফষ্টাইল মডিফিকেশ্যন কৰিব লাগিব গতিকে এনেধৰণৰ মানে তেওঁ ব্যৱস্থা ল'ব লাগিব গেছৰ ঔষধ খাব লাগিব আৰু যদি ফেটি লিভাৰ আছে তেনেহ'লে প্ৰথমে ফেটি লিভাৰটো তেওঁ নিয়ন্ত্ৰণ কৰিব লাগিব নহয় জানো ডায়েগনষ্টিক কৰি যি কি নহওক আমি গম পাইছোঁ ছাৰে কৈ আছিলে যে গুৰুত্বটো কিয় প্ৰয়োজন এই ফেটি লিভাৰৰ বিষয়ে এতিয়া মই ক'লোঁ যে তাতে 5% ফেট যদি জমা হয় তো নৰ্মেল আমি কি হয় লিভাৰে বহুত কামে সাধাৰণতে জানো যে লিভাৰে খানা হজম কৰে বা মানুহৰ এনাৰ্জি প্ৰডিউচ কৰে এইবিলাক কথা আমি জানো কি ইয়াৰ উপৰিও লিভাৰে আৰু বহুত কিবা কিবি কৰে যেনেকৈ ব্লাড কম্পনেণ্ট বনায় ব্লাড ষ্ট'ৰেজ কৰে ইমিউনিটি বঢ়ায় বা ডিফেন্স মেকানিজমটো বঢ়াই এনেধৰণে ভালেখিনি কাম লিভাৰে কৰে ঘপকে থোৰতে কৈ শেষ কৰিব নোৱাৰি এতিয়া কথা হ'লগৈ ফেটিত আমাৰ প্ৰথম এতিয়া আমি আলোচনালৈ আহোঁ যে ফেটি লিভাৰ মানে ফেট যদি বেছিকৈ খায় কাৰ্বহাইড্ৰেট ডায়েট বেছি খায় অবেচিটি যদি বেছি থাকে তাৰ ফেট কি হ'লগৈ চেলত সোমালে মই প্ৰথম মানে মেকানিজমটো আৰম্ভ কৰিছোঁ যে চেলটোত এটা কোষ আমাৰ মিলিয়নছ অফ কোষ আছে লিভাৰত 4টা টাইপৰ কোষ চেল আছে গতিকে তাত যদি সোমালে কি হয় প্ৰথমতে 5% হ'লে ঠিক আছে 10% মান যদি হৈ যায় তেতিয়া লাহে লাহে তাত মানে ফেট ডিপজিশ্যন আৰম্ভ হয় ফেট চুগাৰবিলাক মানে ইউটিলাইজ কৰিবলৈ এনাৰ্জি প্ৰডাকশ্যন কৰিবলৈ লিভাৰে বিচাৰিব যে ইনচুলিন দিয়া তো ইনচুলিনটো যেতিয়া খুজিব ইনচুলিনটো ক'ৰ পৰা আহিব ইনচুলিনটো পেংক্ৰিয়াছৰ পৰা আহিব তাত বিটা চেলে প্ৰডিউচ কৰিব তে ইনচুলিনটো বিচাৰি থাকিব এতিয়া যদি ফেটি লিভাৰটো বাঢ়ি থাকে তেতিয়া ইনচুলিন বেছিকৈ বিচাৰিব তাৰ পিছতে ইনচুলিন ৰেজিষ্টেঞ্চ হৈ যাব যদি ইনচুলিন ৰেজিষ্টেঞ্চ হৈ যাব তেতিয়া ডায়েবেটিছ আৰম্ভ হ'ব বুজিলে না এতিয়া প্ৰথম এটা বেমাৰৰহে কথা ক'লোঁ তাৰমানে লিভাৰ যদি আপোনাৰ ফেটি লিভাৰ থাকে তেনেহ'লে অন্যান্য সমস্যাৰো ষ্টাৰ্ট তাকে ক'বলৈ গৈ আছোঁ এটাকে যে ডায়েবেটিছটো আৰম্ভ হ'ল এতিয়া ছাৰ আমি জানিম ফেটি লিভাৰৰ পৰা কি সমস্যাৰ সন্মুখীন হ'ব লাগে সেই কথাখিনি জানিম আমাৰ ফোন এটা আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' মই ৰঙিয়াৰ পৰা কৈছোঁ বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ আজি এবছৰ আগতে ফেটি লিভাৰটো মোৰ গ্ৰেড 2 পাইছিল নহয় জানো হয় তাৰপিছত মই ডক্টৰক দেখুৱাওঁতে ডক্টৰে কৈছে খোজ কাঢ়িব দিলে আকৌ অকণমান খাদ্যটো অলপ নৰ্মেল খাব দিছে বৰ্তমান এবছৰ আগতে যিহেতু আপুনি চিকিৎসকক দেখুৱাইছিল গ্ৰেড 2 পাইছিল বৰ্তমান আপোনাৰ কিবা সমস্যা আছে নেকি বৰ্তমান এতিয়া মোৰ 5% লৈকে নামি আহিছে 5% লৈকে নামি আহিছে ফাইব্ৰস্কিন কৰিছিলোঁ দুবাৰ আপোনাৰ বয়সটো কিমান বাইদেউ মোৰ 59 হয় তেখেতে কৈছে যে ফেটি লিভাৰ হৈছিলে ফাইব্ৰস্কিন কৰিছিলে 5% হ'লে নামিছে 7 বিলো 7 যদি থাকে তেতিয়াহ'লে তেওঁ লিভাৰটো ষ্টিফ হোৱা নাই তাৰমানে লিভাৰটো বেয়া হোৱা নাই ফেটি লিভাৰ থাকিব পাৰে ফেটি লিভাৰটো গ্ৰেড 1 থাকিব পাৰে 5% যদিটো আমি নৰ্মেল বুলিয়ে ক'ম কিন্তু তথাপিও আল্ট্ৰাছ'ন'গ্ৰাফি ৰিপৰ্টত অকল ডিপেণ্ড কৰিব নোৱাৰি ইয়াৰ পিছত আকৌ LFT কৰিব লিভাৰ ফাংচন টেষ্ট এইবিলাক চাব ইউজুৱেলি তেখেতে কৈছে 5%লৈ নামি আহিলে তেতিয়াহ'লে ডেফিনেটলি বহুত ভাল ফাইব্ৰস্কিন যদি 5% আছে তাৰমানে তেওঁ 0F0 বুলি কয় মানে 0 গ্ৰেডত আছে 0 পৰা 1ৰ ভিতৰতে তাৰ ভিতৰত মাজতে আছে তেওঁ গতিকে তেখেতৰ চিন্তা কৰিব লগা বিশেষ নাই হয় বাইদেউ ইতিমধ্যে ছাৰে ক'লে যিহেতু আপোনাৰ 5% লৈকে অলৰেডি নামি আহিলে আপোনাৰ চিন্তা কৰিবলগীয়া কাৰণ নাই কিন্তু আপুনি অকণমান ডক্টৰে যি ধৰণে খাদ্য প্ৰণালীটো গ্ৰহণ কৰিবলৈ দিছে তেনেধৰণে খাদ্য প্ৰণালীটো গ্ৰহণ কৰক সমান্তৰালকৈ যিহেতু খোজ কাঢ়িবলৈ আপোনাক পৰামৰ্শ দিছিল তেনেধৰণে কণ্টিনিউ আপোনাৰ খোজ কাঢ়ি থাকক কিছু সময়তো আমাৰ শৰীৰটোক
কিছু এক্সাৰসাইজৰ প্ৰয়োজন হয় দিনটোত কিছু সময়ৰ কাৰণে এক্সাৰসাইজ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে আপুনি খোজ কাঢ়ি থাকক আৰু সুস্থ হৈ থাকক যি কি নহওক স্যাৰ আমি ইতিমধ্যে অসুবিধাৰ কথা কৈ আছিলে আপুনি ডায়াবেটিছৰ কথা প্ৰথমটো এটা কৈছিলে বাকি আৰু প্ৰথম আমি ডায়াবেটিছ পালো এতিয়া কথা হ'ল ডায়াবেটিছটো মানে তাতে সুগাৰ বেছি হ'ল তাৰপিছত লাহে লাহে ফেটটো বেছি হ'ল আমাৰ ডায়াবেটিছ হৈ যোৱাৰ লগে লগে কি হ'ল মানুহৰ যি তাত মানে সুগাৰটো বাঢ়ি গ'ল সুগাৰটো বাঢ়ি যোৱাৰ লগে লগে কোলেষ্ট্ৰল বাঢ়িব ওকে ওকে কোলেষ্ট্ৰল যেতিয়া বাঢ়িব কোলেষ্ট্ৰল যদি বাঢ়ি যায় তেতিয়া ট্ৰাইগ্লিচাইড বাঢ়িব এইবিলাক কি হয় এতিয়া মই সেকেন্ড বেমাৰটো কি হ'ব পাৰে মই কৈ আছোঁ ট্ৰাইগ্লিচাইড যেতিয়া বাঢ়িব তেতিয়া ট্ৰাইগ্লিচাইডবিলাক বডিত ঘূৰি থাকিব ধমনীবিলাক তেজৰ নলীবিলাকেদি ট্ৰাইগ্লিচাইডবিলাক ঘূৰি থাকিব ঘূৰি থাকোঁতে কি হ'ব সেই ধমনীবিলাকত মানে আৰ্টাৰী বুলি কওঁ আমি তাত মানে আৰ্টাৰীবিলাক টাইট হ'ব তাতে জমা হৈ পেলাই আৰ্টাৰী ব্লক কৰিব পাৰে আৰ্টাৰী যদি ব্লক কৰি দিয়ে এক নম্বৰটো টাইট হৈ যাওঁতে ষ্টিফনেছটো যেতিয়া বাঢ়িব ৰেজিষ্টেঞ্চ বাঢ়িব তেতিয়া মানুহৰ ব্লাড প্ৰেছাৰ আৰম্ভ হয় এটা সেকেন্ড কথাতে ব্লাড প্ৰেছাৰ পিছতে কি হ'ব ব্লাড প্ৰেছাৰ যেতিয়া বাঢ়ি গ'ল স্যাৰ ব্লাড প্ৰেছাৰ পিছতে কি হ'ব সেই কথাটো আকৌ জানিম আৰু এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ধুবুৰীৰ পৰা কৈছো হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মোৰ ফেটি লিভাৰ হৈ আছে মানে 2022 ৰ পৰা আপুনি ডক্টৰক দেখুৱাইছে নে তো দেখুৱাইছো 2022 ৰ মানে অক্টোবৰত প্ৰথমে মই এটাক হলো আৰু কি মানে এই ফেটি লিভাৰ গ্ৰেড 2 হৈছিলে এতিয়া বৰ্তমান সময়ত আপুনি আকৌ এবাৰ পৰীক্ষা কৰিছিলে নে গ্ৰেড 2 হওঁতে চিকিৎসকে যিখিনি পৰামৰ্শ দিছিলে সেইখিনি পৰামৰ্শ আপুনি ফলো কৰিছিলে নে বৰ্তমান আপুনি কি অসুবিধা পাইছে সেইখিনি জনাওক ট্ৰিটমেন্ট হোৱাৰ পাছত মই ভাল পাইছিলো এইবাৰ আকৌ মানে 15-20 দিন মান আকৌ ডক্টৰক দেখুৱাইছো এতিয়া মানে ইউএসজি কৰাতে গ্ৰেড 1ত আহিছে হয় ভাল কথা গ্ৰেড 1ত আহিছে এটা কেইটামান কথা মন কৰিব লাগে এটো হৈছে মেটাবলিক প্ৰসেস মানে আপুনি ভাত খাব আপুনি কিবা কিবি খাদ্য খাব সেইবিলাকৰ পৰা আপোনাৰ ফেটি লিভাৰ কাৰণে ফেট জমা হৈয়ে থাকিব গতিকে আপুনি লাইফষ্টাইলটো সদায় কাৰণে ভাল কৰিব লাগিব খাদ্যভাগ সদায় কাৰণে ঠিক কৰিব লাগিব আপোনাৰ ওজনটো ঠিক ৰাখিব লাগিব আপোনাৰ যদি হাইট আছে ধৰক 5 ফুট 8 ইঞ্চি আছে মানে 5 ফুট 8 ইঞ্চি যদি ওজন আছে আপোনাৰ ধৰক সেন্টিমিটাৰত 172 সেন্টিমিটাৰ মান হ'ব পাৰে যে যদি আপোনাৰ আইডিয়েল ওয়েট কিমান হ'ব এতিয়া আইডিয়েল ওয়েটটো হৈছে আপোনাৰ 100 মাইনাস কৰি দিয়ক আপোনাৰ সেন্টিমিটাৰ যিমান হয় হাইট উখ যিমান হয় তাৰ 100 মাইনাস কৰি দিলে 72 থাকিল সেই 72 মাইনাস কৰি দিলে 72 থাকিলে হেতু আপোনাৰ আইডিয়েল ওয়েট হ'ব লাগে আৰু যদি আপোনাৰ ডায়াবেটিস আছে বা আপোনাৰ অন্য ডিজিজ আছে ডায়াবেটিস থাকিলে আৰু 5 কেজি মাইনাস হলেহে আইডিয়েল ওয়েট বুলি কোৱা যাব ওকে তাৰ মানে 72 আইডিয়েল ওয়েট 100 মাইনাস কৰি পাম তাৰ পিছত আনাদাৰ 5 কেজি মাইনাস কৰিলে যাৰ ডায়াবেটিস আছে তেওঁ আইডিয়েল ওয়েটটো 67 কেজি হ'ব লাগে গতিকে এই গুটেখিনি মেইনটেইন কৰিব লাগিব এক্সাৰসাইজ কৰি থাকিব লাগিব এক্সাৰসাইজ নকৰিলে নহব আৰু খানাটো ৰেড মিট বন্ধ কৰিব লাগিব ফেট খোৱাটো বন্ধ কৰিব লাগিব চৰ্বি জাতীয় সব বস্তু বন্ধ কৰিব লাগিব হয় ডাঙৰীয়া ইতিমধ্যে আপুনি নিশ্চয় গম পাইছে সাৰে ধুনিয়াকৈ পৰামৰ্শ দিছে যিহেতু আপোনাৰ 2022 চনত গ্ৰেড 2 পাইছিল আৰু পুনৰ আজি 15-20 দিনৰ আগত যেতিয়া পৰীক্ষা কৰিছে আপোনাৰ গ্ৰেড 1 লৈ নামি আছে এটো এটা গুড সাইন কিন্তু গুড সাইনটো আৰু গুড কৰিবলৈ যাওঁতে সদায় কাৰণে আপোনাৰ শৰীৰটো ভাল কৰিবলৈ হলে অলপ খাদ্যবিভাগ হাল হলনি কৰিবই লাগিব সাৰে ইতিমধ্যে কৈছে যে কি খাব লাগিব কি খাব নালাগিব সমান্তৰালকৈ অকনমান এক্সাৰসাইজৰ ওপৰত ধ্যান দিব নিজৰ শৰীৰটোক আধা ঘণ্টা হলেও টাইম দিব 30 মিনিট হলেও আপোনাৰ শৰীৰটোৰ কাৰণে কিছু টাইম দি অকনমান জগিং কৰিলে খোজ কাঢ়িলে তেনে ধৰণে যদি কৰি থাকে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব স্যাৰ আমি দুটা অসুবিধা ইতিমধ্যে কৈছিলে ব্লাড প্ৰেছাৰৰ পৰৱৰ্তীখিনি কওঁ হয় ব্লাড প্ৰেছাৰ পৰৱৰ্তীটো হ'লগৈ ব্লাড প্ৰেছাৰ যেটো হ'ব ব্লাড প্ৰেছাৰটো এনেই নহয় আৰ্টাৰী বিলাক যেতিয়া ইলাষ্টিচিটি বিলাক কমি আহিব হাৰ্ড হৈ যাব তেতিয়া ব্লাড প্ৰেছাৰ এতিয়া আৰ্টাৰী হাৰ্ড হ'লে কি হ'ব ব্লাডটো সাৰ্কুলেশন হৈ আছে কোলেষ্ট্ৰল ডিপোজিট হৈ গৈ আছে তেতিয়া কি হ'ব কোনোবা জায়গাত আৰ্টাৰী ব্লক হ'ব পাৰে এটাটো হাৰ্টত ব্লক হ'লে হাৰ্ট ইনফাৰ্কশন বা হাৰ্ট ডিজিজ হ'ব ব্ৰেইনত গ'লে ষ্ট্ৰোক হ'ব গতিকে হেতু এটা হ'ল হাৰ্ট এটেক বা ষ্ট্ৰোক হ'ব পাৰে গতিকে মানে এতিয়া আমি প্ৰেছাৰৰ কথাটো কওঁতে লগতে মই কৈ যাওঁ যে আমাৰ দেশত যিবিলাক ইয়ং জেনেৰেশ্যন শকতাবত দুনিয়া ল'ৰা এটা দেখিলে চবে ভাল পায় ওজন বেছি আছে কিন্তু তেওঁ ওজনটো যদি বেছি আছে
মানে তেওঁ যিমান থাকিব নালাগে তাতকৈ বহুত বেছি যদি আছে তেতিয়া কিন্তু তেওঁ হাৰ্টৰ এজটো বহুত বাইছে এটা 10 বছৰীয়া ল'ৰা যদি 40 কিলো ওজন থাকে তেওঁ কিন্তু এই 40 বছৰ বয়স হ'ব হাৰ্টৰ বয়স 40 বছৰ হ'ব ওকে তাৰ মানে এই বয়সটো তেনেকৈ ক্যালকুলেট কৰা যায় গতিকে ইম্পৰ্টেন্স ইজ মানে কি কব ফেটি লিভাৰ ইম্পৰ্টেন্টটো আজিকালি বুজা গৈছে সেইকাৰণে মই কৈছো এইটো যে কোৰ অফ দা অল ডিজিজেস বাকি বিলাকত কৈ এতিয়া সেইটো কথা সেইকাৰণে আমাৰ দৰ্শকসকলে মন কৰিব লাগে যে লাইফ ষ্টাইলটো মানে সৰুৰে পৰাই মডিফাই কৰিব লাগে হয় হয় তাৰমানে এটা কথা মই বুজিলো যে আমাৰ শৰীৰটোৰ অন্যান্য বেমাৰসমূহৰো কিন্তু আৰম্ভণিটো লিভাৰে লিভাৰ ফাংশনটো যদি বেয়া হয় যদি ফেটি লিভাৰ আৰম্ভ হয় তেনেহলে আমাৰ আনুষংগিক প্ৰেছাৰ ডায়াবেটিছৰ পৰা ডায়াবেটিছ পোৱাৰ লগে লগে তো বেলেগ বেলেগ জায়গাত গ'লে চকু গ'ল কিডনি গ'ল হাৰ্টটো জমা হ'ল গতিকে ডায়াবেটিছটো আহি যোৱাৰ লগে লগে এতিয়া ডায়াবেটিছৰ কমপ্লিকেশ্যনৰ কথা ভাবিব লাগিব মানে গতিকে আল্টিমেটলি লিভাৰটো ফেটি লিভাৰটো বুজি পাইছনে মানে আল্টিমেটলি তো বস্তুটো ফেটি লিভাৰ ইজ দা কোৰ মানে ইট ইজ এ ভেৰি ভেৰি এলাৰ্মিং সিচুৱেশ্যন ফেটি লিভাৰ হোৱা মানে ভয় খাবলগীয়া কথা হয় হয় স্যাৰ এতিয়া ঘটনাটো হ'ল মোৰ যে ফেটি লিভাৰ হৈছে মই কেনেকৈ গম পাম লক্ষণসমূহ কি কি আচ্ছা লক্ষণসমূহ কেতিয়াবা একো লক্ষণ নাথাকিব পাৰে লক্ষণ যদি অলপ ফেটি লিভাৰ বেছি হয় বেছি দিনৰ কাৰণে স্যাৰ আমি কথাখিনি জানিম লক্ষণসমূহ জানিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই চৰাইদেউ জিলা লংকুটিয়া কৈছিলো হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মোৰ মানেগৰাকী ফেটি লিভাৰ হৈছিল এই 1 বছৰমানৰ আগত আকৌ কিবা সাৱধানতা লগ্নৰ লগতে গৈ হ'ব নেকি আপুনি তেখেতক চিকিৎসকৰ ওচৰলৈ নিছিলে নে নিছিলো ডিব্ৰুগড় নিয়া হৈছিল কি গ্ৰেড পাইছিলে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 কি পাইছিলে তেতিয়া গ্ৰেড 2 পাইছিল 2 পাইছিল আৰু বৰ্তমান আজি এবছৰ আগতে আপুনি পৰীক্ষা নিৰীক্ষা কৰিছিল বৰ্তমান আকৌ চিকিৎসকৰ ওচৰলৈ নিয়া নাই নিছিলো চেকআপ পেটটো এতিয়া মাজে মাজে কেতিয়াবা বিষাই থাকে গতিকে শেহতীয়াকৈ যেতিয়া আপুনি চিকিৎসকৰ কাষলৈ নিছিলে তেতিয়া তেখেতৰ লিভাৰটো কেনে পৰ্যায়ত পাইছিলে মধ্যমে পাইছিল মানে গ্ৰেড 1 লৈ নামি আহিছে নে নাই বা তেওঁ নৰমেল হৈছে কে নাই এইখিনি কথা অলপমান নামি আহিছিল বুলি কৈছিল নামি আহিছে বুলি কৈছে আচ্ছা এইখিনিতে মই কওঁ হয় এইটো মই অলৰেডি অলপ আগতে কৈছোঁ আপুনি যদি শুনি আছিলে তেতিয়াহ'লে গম পাব যে এইটো এটা লাইফষ্টাইল ডিজিজ আপুনি যদি খোৱা খাদ্যাভ্যাস মানে ফেট থকা বস্তু নাখায় কাৰ্বহাইড্ৰেট বেছি নাখায় মদ নাখায় আৰু ওজন নবঢ়ায় খোজ ৰেগুলাৰ কাঢ়ি থাকে এইটো মানে গোটেই জীৱনভৰ সেইটোৱে কৰিব লাগিব মানুহে নিজৰ বডিটো ঠিককৈ শৰীৰটো ঠিক কৰি ৰাখিব লাগিব এক্টিভ ৰাখিবলৈ হ'লে মানে মাংস এখিনি বঢ়াই ল'লে বা ফেট এখিনি বঢ়াই ল'লে বেমাৰটো হৈয়ে থাকিব গতিকে মই অলপ আগতে যেনেকৈ ক'লোঁ আপুনি তেনেকৈ ধৰণে ফ'ল' কৰিব আৰু আল্ট্ৰাছ'ন'গ্ৰাফি অকল সদায় কৰি পেলাই ফেটি লিভাৰ গ্ৰেড 1 2 দেখাই দিলে ভয় নাখাব ফেটি লিভাৰ গ্ৰেড 1 2 আল্ট্ৰাছ'নে কৈ দিব পাৰে তাত ফেটহে জমা হয় কিন্তু লিভাৰটো ডেমেজ নহয় যে লিভাৰ ষ্টিমনেছ চাবলৈ হ'লে আকৌ ফাইব্ৰ স্কেন কৰিব লাগিব গতিকে সেই ধৰণে অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ যাব তেখেতসকলে আপোনাক দিহা পৰামৰ্শ দিব নিশ্চয় হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ কথাখিনি আচলতে বুজাই দিছে আৰু এটা কথা আমি আপোনাৰ পৰা গম নাপালোঁ যে আপোনাৰ ৱাইফৰ শৰীৰৰ ওজন কিমান যদিহে অত্যাধিক ওজন আছে তেনেহ'লে তেওঁ উচ্চতা অনুসৰি তেওঁ হাইটটো অনুসৰি তেওঁৰ ওজনটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু যিখিনি খাদ্য খাব লাগে বা যি খাদ্য খাব নালাগে সেইখিনি ছাৰে ধুনীয়াকৈ কৈছে তাৰ উপৰিও এগৰাকী অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক চিকিৎসালয়লৈ গ'ল চিকিৎসকে আপোনাক গ্ৰেড 2 পালে গ্ৰেড 3 পালে গ্ৰেড 1 পালে কিন্তু সেইখিনিত আপুনি ভয় নাখাব কিন্তু যিটো ক'লে ছাৰে এতিয়া ফাইব্ৰ স্কেন নহয় ন ছাৰ ফাইব্ৰ স্কেন সেই স্কেনটোৰ জৰিয়তেহে লিভাৰটোৰ কিমান কাৰ্যক্ষম হৈ আছে সেইখিনি জানিব পৰা যায় গতিকে সেইখিনি কথা ক'বলৈ হ'লে এগৰাকী অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব আমি আশা কৰিছো আপুনি এগৰাকী অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক তাৰ সমান্তৰালকৈ খোৱাৰ খাদ্য আৰু দৈনিক কিছু এক্সাৰসাইজ আপোনালোকে কন্টিনিউ ৰাখক নিশ্চিতভাৱে উপকৃত হ'ব স্যাৰ আৰু এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় আমি আপোনাক শুনি আছো আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' হয় শুনি আছো কওক বাইদেউ আপোনাক নমস্কাৰ হয় বাইদেউ কওক আপুনি কি জানিব বিচাৰিছে মই যোৰাটোৰ পৰা কৈ আছো হয় বাইদেউ আপুনি কি জানিব বিচাৰিছে জনাওক মানে ফেটি লিভাৰ মানে কি এটো বুজাই দিয়কচোন মানে আপোনাৰ প্ৰগ্ৰামটো মই চাই আছো
আপুনি যদি মোৰ প্ৰগ্ৰামটো আৰম্ভণিৰ পৰাই চাইছে তেনেহলে ফেটি লিভাৰ কি মোৰ প্ৰথম প্ৰশ্নটোৱে আছিল ছাৰক যে ফেটি লিভাৰ কি ছাৰ ফেটি লিভাৰ কি ছাৰে ধুনিয়াকৈ আমাক বুজাই দিছিলে মই যদি সেইখিনি কথা যদি আপুনি নুশুনিলে তেনেহলে আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে মোৰ এই অনুষ্ঠানটো আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হ'ব আজিকালি এন্ড্ৰইড ফোন সকলোৰে হাতে হাতে গতিকে আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আপুনি আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো চাব পাৰিব তেতিয়া অন্তত ছাৰৰ কথাখিনি আপোনালোকে শুনিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমালৈ ফোন কৰাৰ কাৰণে স্যার যেহেতু আমি অলরেডি খুদি গৈছে আমি গতিকে বেছিকে বহাই না থাকো কারণ যথেষ্ট দর্শক আমার লাইনবিলাক একে টাইপৰ হৈছে ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2 তে থাকিব প্ৰশ্নবিলাক দি বুজিছো গতিকে আমি হেখিনি হিমানলৈকে না যাও আৰু আপুনি স্যার লক্ষণসমূহৰ কথা কৈছিলে কিন্তু তাৰ আগতে মই আৰু এটা ফোন আইছে ফোনটো লৈ লৈছো ঠিক আছে হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' অনুগ্ৰহ কৰি আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি কথাখিনি কওক তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব আপুনি কৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই তিহুৰ পৰা কৈছো হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব লিভাৰৰ বিষয়ে যে কৈ আছে মই এই বিষয়ে জানিব খুজিছো হয় বাইদেউ কওক আপুনি কি জানিব বিচাৰিছে ছাৰৰ পৰা মই ছাৰৰ পৰা জানিব খুজিছো যে মোৰ বুকুখন সদায় বিষাই থাকে গতিকে মই ফেটি লিভাৰ হ'বলৈ মই সন্দেহ কৰিছো লক্ষণ কেইটা অলপ কৈ দিলে মই বুজি পাম হয় হয় আপোনাৰ বুকুখন বিষাই থাকে কেতিয়াৰ পৰা বিষাই আছে আপোনাৰ বুকুখন মোৰ বুকুখন আজি এমাহ মানৰ পৰা অলপ বেছি বিষাই এমাহ মানৰ পৰা আপোনাৰ বয়সটো কিমান হা আপোনাৰ বয়সটো বাইদেউ মোৰ বয়স বৰ্তমান 60 হৈছে 30 ওকে আপুনি কিবা কষ্ট কাম কৰে নেকি কষ্ট মানে অলপ পাওঁ আৰু বুকুখনত বেছি নাপাওঁ কিন্তু অলপ পাওঁ স্যার তেখেতৰ বুকু বিষৰ কথা হয় বুকু বিষটো বহুত কাৰণ আছে এটা দীঘলীয়া কথা প্ৰথমতে বুকু বিষ বুলি ক'লেতো আমি সাধাৰণতে বুজো বয়সস্থ মানুহ হ'লে হাৰ্টৰ বেমাৰ কথা ভাবিম ইয়ং হ'লে খোৱা বোৱা গণ্ডগোল কৰিলে গেছৰ কথা ভাবিম আৰু তাৰ উপৰি যদি চৰ্দি তৰ্দি লাগি থাকে এজমাছ আদি জাতীয় কথা ভাবিম গতিকে এতিয়া ঘপকে ক'ব নোৱাৰো তেখেতৰ বুকুখন বিষাই আছে তেখেতৰ এজন চিকিৎসকৰ মেডিচিন স্পেচিয়েলিষ্টৰ ওচৰলৈ যাওক হয়তো বুকুৰ এক্সৰে এখন কৰিব বা ইচিজি এখন কৰিব কিন্তু তেখেতে স্যার এটা কথা জানিব বিচাৰিছিলে যে মোৰ বুকুখন বিষাই থাকে এয়া মোৰ ফেটি লিভাৰৰ লক্ষণ নেকি ফেটি লিভাৰৰ সাধাৰণতে বিষ যদি হয় পেটৰ ওপৰ ভাগত সোঁফালে পেটৰ ওপৰ ভাগত মই দেখুৱাই দিছো সোঁফালে পেটৰ ওপৰ ভাগত হে বিষটো হয় বুকুলৈ সাধাৰণতে নাযায় যদিহে বুকুলৈ যায় তেতিয়াহ'লে ফেটি লিভাৰ যদি বহুত এডভান্স হৈ যায় মই নাভাবো তেওঁ 30 ইয়াৰ্ছৰ বহুত বেছি হৈ গৈছে বুলি তেওঁ হয়তো অন্যান্য কাৰণ থাকিব হয় হয় বাইদেউ ইতিমধ্যে ছাৰে ধুনিয়াকে ক'লে যে ফেটি লিভাৰ হ'লে আমাৰ সোঁফালে পেটৰ অংশতে হয় বুকুৰ তলত আৰু পেটৰ ওপৰ অংশত বিষ হ'ব পাৰে কিন্তু বুকুলৈ নাযায় বুলি ক'লে কিন্তু বুকুলৈ তেতিয়া যায় যেতিয়া এক্সট্ৰিম লেভেলত আপোনাৰ হাৰ্টৰ সমস্যা হয় বা লিভাৰৰ সমস্যা হয় গতিকে আপোনাৰ যিহেতু আপোনাৰ কথাখিনি শুনি আপোনাৰ বয়সটো চাই তেনেকুৱা এটা পৰ্যায় পাইছে বুলি আমি নাভাবো হয়তো কিবা কিবি অন্যান্য কাৰণত আপোনাৰ হ'ব পাৰে গেছৰ কাৰণেও হ'ব পাৰে এগৰাকী চিকিৎসকৰ পৰামৰ্শ লওক চিকিৎসকে নিশ্চয় আপোনাক সুপৰামৰ্শ দিব ধন্যবাদ জ্ঞাপন কৰিছো স্যাৰ আমি অনুষ্ঠান অব্যাহত ৰাখিব লাগিব কিন্তু তাৰ মাজতে বিৰতিও ল'ব লাগিব আৰু দৰ্শকসকল আজি আমি যেহেতু আমাৰ লিভাৰৰ সমস্যাসমূহৰ বিষয়ে কথা পাতি আছো আপোনালোকে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰিনত দি থৈ আছে আমাৰ অনুষ্ঠান চলি থাকিব সময়সমূহ বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে লিভাৰ বিশেষজ্ঞ ডক্টৰ অঞ্জন শইকীয়া আৰু আমি কথা পাতি আছোঁ লিভাৰৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে আৰু এগৰাকী দৰ্শকে বিৰতিলৈ যোৱাৰ পূৰ্বে আমালৈ ফোন কৰিছিল তেখেতৰ গ্ৰেড 2 লিভাৰ ফেটি লিভাৰ থকা বুলি ইতিমধ্যে উল্লেখ কৰিছিল স্যাৰ মই পুনৰ আপোনাক সুধিছোঁ যে ফেটি লিভাৰ তেখেতে যি প্ৰশ্ন উত্থাপন কৰিছিলে গ্ৰেড 2 থকা অৱস্থাত তেওঁ কি খাব কি নাখাব মাছ মাংস খাব পাৰিম নে নোৱাৰিম সুধিছিলে যে আপুনি শুনি আছে যদি মাছ মাংস খাব পাৰিব আপুনি মাংসৰ ভিতৰত আপুনি ৰেড মিট বুলি যিটো কয় সাধাৰণতে আমাৰ ছাগলী মাংসটো মাটন যিসকলে গৰু মাংস খায় তেওঁলোকৰ ৰেড মিট বুলি আমি ধৰোঁ সাধাৰণতে আমাৰ সচৰাচৰ খায় আৰু বাকী যিবিলাক তেলীয়া মাংস হাঁহ মাংস পাৰ মাংস অন্যান্য মাংসবিলাক এভইড কৰিব অকল চিকেন খাব চিকেনৰ ব্ৰেষ্টটো ভাল তাত ফেট কম থাকে
আৰু মাছ আপুনি বিভিন্ন মাছ খাব পাৰে সৰু বহুত ডাঙৰ মাছ খাবলৈ মানা কৰে কিন্তু তেনেকুৱা ধৰণৰ কোনো ষ্টাডি নাই আপুনি মাছ খাব পাৰিব মাছ খাব পাৰে হয় বাইদেউ ইতিমধ্যে আপুনি কি খাব পাৰিব কি খাব নোৱাৰিব এই কথাখিনি জানিব বিচাৰিছিলে আৰু ছাৰে ইতিমধ্যে কৈছে যে ৰেড মিটৰ বাদে আপুনি চিকেন খাব পাৰিব ৰেড মিটৰ ভিতৰত আমাৰ মটন যিটো আমি ছাগলীৰ মাংস কওঁ আৰু যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে হয়তো গৰু মাংসটো খায় গৰু মাংসটো এভয়েড কৰিব লাগিব তেওঁলোকে আৰু যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব আচ্ছা মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ মোৰ নাম জয়ন্ত কুমাৰ দাস মোৰ এজ 59 হয় ডাঙৰীয়া আপুনি জনাওক কি জানিব বিচাৰিছে মোৰ আজি 15 বছৰ হৈ গ'ল গ্ৰেড 1 ফেটি লিভাৰ হেল্ল' হয় মোৰ গ্ৰেড 1 ফেটি লিভাৰ আজি 15 বছৰ হৈ গ'ল বৰ্তমান সময়ত আপুনি শেহতীয়াকৈ চিকিৎসকৰ কাষ চাপিছিল নে বৰ্তমান সময়ত কি পৰ্যায়ত আছে মই 2 মাহমান আগত ফাইব্ৰ স্কেন কৰিছিলোঁ তাত কেপটো ওলাইছিলে 249 আৰু এলএছএমটো ওলাইছিলে 5.6 আৰু আপোনাৰ এছজিবিটিটো ওলাইছিলে 32 আৰু এছজিটিও ওলাইছিলে 36 আপুনি ঠিকে কৰিছে আপোনাৰ ফেটি লিভাৰ এতিয়া কোনো প্ৰব্লেম নাই আপোনাৰ যেটো 5 কিবা এটা ওলাইছে হেতু আপোনাৰ খুব ৰেঞ্জত আছে আৰু যেটো 240 ভিতৰত থাকিলে ভাল তাতকৈ বেছি হলে ফেট জমা হয় ফেট জমা হোৱাটো একো প্ৰব্লেম নহয় হেতু কমি যাব আপুনি লাইফষ্টাইল মডিফিকেশন কৰিব লাগিব মই অলপ আগতে যিখিনি কথা কৈ গৈছিলো সেইখিনি ইউটিউবত আপুনি চাই ল'ব পাৰিব গতিকে আপোনাৰ চিন্তা কৰিব লগা কথা নাই কিন্তু আপুনি ওজনটো সদায় মেইনটেইন কৰিব লাগিব আপোনাৰ ওজন যদি সেন্টিমিটাৰত 150 আছে আপুনি 100 মাইনাস কৰি 50 ৰাখিব লাগিব 50 হে আপোনাৰ আইডিয়াল ওয়েট হ'ব গতিকে সেই ধৰণে আপুনি লাইফষ্টাইল মডিফাই কৰিব লাগিব হয় ডাঙৰীয়া ইতিমধ্যে আপোনাৰ উত্তৰটো নিশ্চয় পাইছে স্যাৰ আমি অসুবিধাৰ সম্পৰ্কে কথা পাতি আছিলো আপুনি অসুবিধাৰ গোটেই কথাখিনি সম্পূৰ্ণ নহল আকৌ জানিব বিচাৰিছো হয় আমি কৈ আছিলো যে লিভাৰটোই মানে এটা কোৰ অৰ্গান যেটো মানে লিভাৰটো বেয়া হলে বা তাত ফেট জমা হলে কি হ'ব পাৰে মই কৈ গৈছিলো যে এথাৰোস্ক্লেৰোসিস হাই ব্লাড প্ৰেছাৰ হাৰ্ট ডিজিজ এইবিলাক হয় কি লিভাৰটো ফেট জমা হোৱাৰ পিছত আকৌ লিভাৰটো ফুলি যায় ওকে আইটিস মানে হল গৈ ইনফ্লেমেশন তাৰ মানে ইনফ্লেমেশন আছে হেপাটাইটিস বুলি কোৱা হয় ইয়াক মানে এতিয়া যেতিয়া লিভাৰটো ফুলি যায় তেতিয়া লিভাৰটো ফুলি গলে কি হয় ফুলি যেতিয়া বহুত দিনৰ ফুলি থাকে তাৰ পিছত লিভাৰ ফুলি প্লাই ক্যান্সাৰ হ'ব পাৰে ওকে গটিকে এটা উৎস যেনে কলন ক্যান্সাৰ হয় অন্যান্য ক্যান্সাৰ হয় হেতু এটা যতে ৰিপিটেডলি যদি হেতু হৈ থাকে হেতু হ'ব পাৰে আৰু এটা কথা হয় কি আমি যে ট্ৰাইগ্লিসাইড জমা হয় কোলেষ্ট্ৰল এইবিলাক ক'ত যায় বাইল সিক্ৰেশন লিভাৰৰ পৰা হয় এই বাইলত মিলি প্লাই ট্ৰাইগ্লিসাইড বিলাক আহে তাৰ মানে ফেটি বস্তু এইবিলাক কম্পোনেন্ট অফ ফেট হেতু আহে আহি প্লাই কোলেষ্ট্ৰল আহি প্লাই গল ব্লাডাৰ জমা হয় গল ব্লাডাৰ পাথৰ হ'ব পাৰে ওকে মোটামুটি এইগিটাই মানে অসুবিধা হ'ব পাৰে স্যাৰ মোৰ মনলৈ এটা প্ৰশ্ন আহিছে এই মুহূৰ্তত লিভাৰৰ বয়স কিমান হয় যেটো বৰ ইন্টাৰেষ্টিং কোৱেশ্চন এটো হয়তো আপুনি পঢ়াত পাইছে কাৰণে কৈছে যে লিভাৰৰ বয়স ৰিসেন্টলি এখন জাৰ্নেলত প্ৰকাশ পাইছে ওয়ার্ল্ড এখন ফেমাস জার্নেল অফ সেল বুলি কয় তাত সেলুলার স্টাডি বহুত হৈ থাকে তেওঁলোকে কৈছে যে লিভাৰ ইজ দা ইয়ংগেষ্ট অৰ্গান মানে লিভাৰৰ বয়স মানে এটা 3 বছৰৰ বাচ্চাৰ যেটো লিভাৰ হেতুৱে বয়স মানে 3 ইয়াৰ্স বুলি ধৰিব পায় ফৰ এভাৰ লিভাৰৰ বয়সটো এটো লিভাৰটো ৰিজেনাৰেট হয় এতিয়া যে লিভাৰটা আমি কাটি পেলাই যে লিভাৰ ট্ৰান্সপ্লান্ট কৰে হয় আপোনাৰ লিভাৰটো যদি কাটি আপুনি 40% ও দি দিয়ে আকৌ লিভাৰটো ৰিজেনাৰেট হৈ যাব লিভাৰ একো নহয় আকৌ ৰিজেনাৰেট হৈ যাব যদি লিভাৰ এটা মৰা মানুহৰ যে লিভাৰটো দিয়ে হেতু ৰিজেনাৰেট হৈ যাব না লিভাৰৰ আসলতে এজ নাই লিভাৰ মানে ফৰ এভাৰ লিভাৰ ইজ ইয়ং আচ্ছা মানে লিভাৰত মানে হেতু গুণ ওকে এটা বিৰাট ডাঙৰ কথা এটা অন্যান্য হেতু বস্তু নাই গটিকে লিভাৰটো ভালকে ৰাখিলে সদায় ভালে থাকিব বেয়াকে ৰাখিলে বেয়া হ'ব হয় ট্ৰান্সপ্লান্টৰ যেটো কথা ক'লে পুনৰ সংস্থাপনৰ কথাটো সেই কথাখিনি মই জানিব লাগিব কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মই যোৰহাট মহামুখীৰ পৰা কৈছিলো আপুনি কি জানিব বিচাৰিছে হয় মই প্ৰথমে সেৱা কৰি লৈছো বাৰু এই মোৰ মানে কি হয় এই পটককে ঘূৰি পকি থাকোঁতে মেলিলে বুকুখন ধৰিত ভয় কৰি দিয়ে কৰি পেলাই হয় এনেকৈ মূৰটো ঘূৰাই নিচিনাকৈ পৰি যাওঁ কিন্তু অকণ পাছত আকৌ ভাল হৈ যাওঁ হয় কেতিয়াৰ পৰা হৈ আছে এই সমস্যাটো
ক'ব নেকি? আপুনি চিকিৎসকৰ কাষলৈ গৈছেনে? ছাৰ এনেই আগতে এনেকে যাওঁতে মানে চিকিৎসকে এজনে কৈছিলে বাৰু ড্ৰিংকছ কৰে নেকি, বোলে ড্ৰিংকছৰ কাৰণে অকণমান কিবা হৈছে নেকি। আৰু ইতিমধ্যে আমি এই বিষয়ৰ ওপৰত ছাৰে পৰামৰ্শ এটা দিছিলে আগৰ এগৰাকী দৰ্শকক যে যদিহে আপোনাৰ বুকু বিষায় বা তেনেকুৱা কিবা অন্যান্য কাৰণত হ'ব পাৰে, লিভাৰৰ যদি কিবা সমস্যা থাকে তেনেহ'লে বুকুৰ বিষটো নহয়, আপুনি যিহেতু বুকুখন ধপধপোৱা কথা ক'লে, এইটো মষ্ট প্ৰবেবলি হাৰ্ট ৰিলেটেড কিবা সমস্যা হ'ব পাৰে, হাৰ্ট ৰিলেটেড সমস্যা হ'ব পাৰে। আৰু মোৰ সৈতে যিগৰাকী ছাৰ উপস্থিত আছে, আপুনি যিগৰাকী ছাৰৰ সৈতে আপুনি কথা পাতিব বিচাৰিছিল, তেওঁ কিন্তু লিভাৰৰ বিশেষজ্ঞহে। আমি আশা কৰিম পৰৱৰ্তী সময়ত এগৰাকী হাৰ্ট স্পেচিয়েলিষ্টক ইয়ালৈ আনিবলৈ, তেতিয়া নিশ্চিতভাৱে আপুনি আমাৰ প্ৰশ্ন কৰিব পাৰিব সেইগৰাকী বিশেষজ্ঞ চিকিৎসকক আৰু আপোনাৰ উত্তৰটো ধুনীয়াকৈ দিব পাৰিব। যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অনুষ্ঠান চাই থাকিব, আমি কোনোবা এটা খণ্ডত নিশ্চিতভাৱে এগৰাকী বিশেষজ্ঞ লৈ আহিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে। পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, ইতিমধ্যে পুনঃ সংস্থাপনৰ কথাটো উল্লেখ হৈছিলে, এইটো কিমান পৰ্যায়ত গুচি গ'লে এটা লিভাৰ পুনঃ সংস্থাপন কৰিলে কৰিবলগীয়া অৱস্থা হ'ব পাৰে? প্ৰথম কথাটো হৈছে যে লিভাৰ বহুত ধৰণে লিভাৰ ফেইলাৰ হয়। যেতিয়া একিউট লিভাৰ ফেইলাৰ বুলি কয়, যেতিয়া মানে লিভাৰটো ফেইল কৰে, সেইটোতো ইমিডিয়েটলি কৰিব পাৰে। ACLF বুলি এটা টাৰ্ম আছে। গতিকে মই ইয়াত মাজতে মোৰ মনলৈ আহিছে, আপুনিতো কৈছিলে যে লিভাৰ ইনমৰ্টেল, লিভাৰ ওলাই থাকে, বাঢ়ি থাকে, কাটি পেলালেও তাত আকৌ আগৰ যি ৰিজেনেৰেট হয়। গতিকে এই যে লিভাৰটো যেতিয়া আকৌ পুনঃ সংস্থাপন কৰিবলগীয়া হয়, বেয়া কিয় হৈ যায় তেনেহ'লে? মানে পুনঃ সংস্থাপন কৰিব পৰা পৰ্যায়লৈকে কিয় যায়? না, পৰ্যায়লৈ যোৱাটো কাৰণবিলাক বহুত আছে। এতিয়া আমি লিভাৰটো ফেটি লিভাৰ হ'ল, ফেটি লিভাৰ হৈ পেলাই কি হ'ব? লিভাৰটো ফুলি গ'ল, ফুলি গ'লে তাৰ যদি ট্ৰিটমেণ্ট নহয় ভালকৈ, তাৰ আমি কোৱা কথাখিনি যদি কৰি নাথাকে, তেতিয়া নেক্সট পৰ্যায়টো ফাইব্ৰচিছ হ'ব। তাৰমানে এই যে ফাইব্ৰ'স্কেন কৰি পেলাই যিটো আমি গম পাওঁ, ইয়াৰ পিছৰ পৰ্যায়টো ফাইব্ৰচিছ হৈ পেলাই ইয়াৰ পিছতো চিৰ'চিছ হ'ব, চিৰ'চিছ হৈ পেলাই ইয়াৰ পিছৰটো কেঞ্চাৰ হ'ব, হেপাট'চেলুলাৰ কাৰ্চিনোমা বুলি কয়। এতিয়ালৈকে সেই তেনেকুৱা লিভাৰবোৰ আমাৰ কেইবাটাও স্ক'ৰ আছে, যেনে মেল স্ক'ৰ বুলি কয়, আৰু ভালেকেইটা স্ক'ৰ আছে। গতিকে সেই স্ক'ৰকেইটা মিলাই মেলি লিভাৰ ট্ৰান্সপ্লেণ্ট বিশেষজ্ঞই এইটো ডিচিশ্যন লয় যে কোন সময়ত কৰিব পাৰে, কোন সময়ত নোৱাৰে। এলকহলিকবিলাকৰ সাধাৰণতে অসুবিধা হয়, কাৰণ তেওঁলোকে আকৌ এলকহল খায়। গতিকে সেইবিলাকক মানে পিছলৈ ৰাখে যে কৰিব নকৰে, তেওঁলোকৰ গেৰাণ্টি লাগিব যে আকৌ নাখায়, নহ'লে আকৌ নতুন লিভাৰটো নষ্ট হ'ব। গতিকে মানে তেনেকুৱা এটা পৰ্যায় কেলকুলেট কৰি পেলাই কৰা যায়। অৱশ্যে আজিকালি অলপ আৰ্লি কৰিলে বেটাৰ বুলি কয়। গতিকে তেওঁ ক্ৰাইটেৰিয়াবিলাক মাজে মাজে চেঞ্জ হৈ থাকে। গতিকে সেইটো পৰ্যায়লৈ মানে ফাইব্ৰচিছৰ গ্ৰেড 3 পিছতে যেতিয়া যায়, কেতিয়াবা ঘপকৈ জণ্ডিছ হৈ পেলাই লিভাৰ ফেইলাৰ হৈ যায়, বিভিন্ন কাৰণত লিভাৰ ফেইলাৰ যায়, ইঞ্জুৰি এটা হৈ গ'ল। গতিকে সেইবিলাক সুবিধাটো য'ত আছে, য'ত ইমিডিয়েটলি কৰিব পাৰি। আজিকালি ডেড বডিবিলাকৰ বা কেডাভাৰিক লিভাৰ বুলি কয়, সেইবিলাক থাকে গোটাই থোৱা, গতিকে লগে লগে কৰি দিয়ে। যদি জীৱিত মানুহৰ লিভাৰো দিব পাৰে, সেইবিলাক আকৌ পৰীক্ষা চৰীক্ষা কৰি মিলাব লাগিব বহুত। সেই ধৰণৰ আজিকালি বহুত অসুবিধা নাই। আজিকালি লিভাৰ ট্ৰান্সপ্লেণ্ট বহুত ফ্ৰিকুৱেণ্টলি হয়। তাৰ ইউজুৱেলি মানে 20 বা 30 লাখৰ এটা পেকেজতে লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব পাৰে। ছাৰ, আৰু এটা মই কথা জানিব বিচাৰিছোঁ, আজিকালি এটা ব্যস্ততাপূৰ্ণ সময়, সকলোৱে নিজৰ নিজৰ কামে কামে ব্যস্ত থাকে, কিন্তু তাৰ মাজতে আমাৰ মানুহবিলাকৰ এটা নিচা হৈ যায়, কেতিয়াবা চাহ একাপ, কেতিয়াবা কফি একাপ, এনেকৈ ধৰণৰ তেওঁলোকে গ্ৰহণ কৰি থাকে। এই অত্যাধিক চাহ কফি খোৱাৰ কিবা বিৰূপ প্ৰভাৱ পৰিব পাৰে নেকি আমাৰ লিভাৰত? এতিয়া কথা হ'লগৈ, অত্যাধিক হ'লেতো চব বস্তুৱে বেয়া। হয় হয় হয়। এই চাহ আৰু কফি কোনটো খাব বুলি কয় যদি লিভাৰ ডিজিজ আছে, তেতিয়াহ'লে ক'ব লাগিব যে কফিটোৱে লিভাৰটো ৰিজেনেৰেট কৰে বুলি কয়। মানে সেই বুলি বহুত কফি খালে আকৌ অন্যান্য বেমাৰ হ'ব, যেনে গেষ্ট্ৰাইটিছ হ'ব পাৰে, হাৰ্টত পালপিটেশ্যন হ'ব পাৰে। গতিকে কফি ইজ বেটাৰ দেন টি। আৰু চাহো বহুত বেছি মাত্ৰা খাব নালাগে, 3-4 কাপ দিনত চাহ খোৱাটো ঠিক আছে। আৰু ইউজুৱেলি মই ক'ম যে মিল্কটো এভইড কৰি গ্ৰীণ টি বা এনে ৰেড টিটো খালে বেটাৰ হয়। নিশ্চয়। ছাৰ, এটা ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল', আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল', হয়, শুনি আছোঁ ডাঙৰীয়া। আপুনি কি জানিব বিচাৰিছে, ক'ৰ পৰা কৈছে জনাব। মই নলবাৰীৰ পৰা কৈছোঁ। কওক। মোৰ 65 ইয়াৰ্ছ অল্ড বয়স, কিন্তু মোৰ খুব ভাগৰ লাগে। হেল্ল', ভাগৰ লাগে আপোনাৰ? নলবাৰীৰ পৰা কৈছোঁ, মোৰ খুব ভাগৰ লাগে।
ডায়াবেটিস আৰু হাৰ্ট ডিজিজ আছে নেকি হয় ডাঙৰীয়া আপুনি অকনমান টেলিভিছনৰ পৰ্দাৰ পৰা দূৰলৈ আহি আমাৰ লগত কথা পাতক তেতিয়া আমাৰ কথাখিনি আপোনাৰ শুনিবলৈ সুবিধা হ'ব ফোনৰ জৰিয়তে আৰু আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব মই আহিছোঁ দূৰত আচ্ছা মোৰ খুব ভাগৰ লাগে হেল্ল' আপোনাৰ হাৰ্টৰ কিবা সমস্যা আছে নেকি হাৰ্টৰ মই এই জিএমচিতে মই আগতে এবাৰ দেখুৱালো হাৰ্টৰ কিবা হোৱা বুলি তেখেতসকলে এই পৰীক্ষা চৰীক্ষা কৰি কিবা এই হাই ব্লাড প্ৰেছাৰ বুলি ক'লে হয় পিলকেইটা খাই থকাত মই ভাল পালো কিন্তু এতিয়া পিলো খোৱা নাই আজি 2 বছৰমান হ'ল কিন্তু ভাগৰ লাগে নহয় জানো এতিয়া খুব ভাগৰ লাগে ওকে ওকে স্যাৰ ইজ ইট তেখেতৰ সমস্যাটো কথা ক'লে সেই সমস্যাটো লিভাৰ ৰিলেটেড হ'ব পাৰে লিভাৰ ৰিলেটেড হ'ব পাৰে তেওঁ যদি বহুত ওজন কেৰি কৰি ফুৰিছে বডিত ওয়েটটো যদি বেছি হৈ থাকে ভাগৰ আপোনাৰ শৰীৰৰ ওজন কিমান ডাঙৰীয়া মোৰ 82 আছে 82 আপোনাৰ বয়সটো 65 কৈছিলে নহয় জানো ওজনটো নিশ্চয় বেছি আছে হাইটৰ লগত 6 ফিট ওপৰ যদি হয় 6 ফিট 2 ইঞ্চ হ'লে 85 টো ঠিক আছে নহলে আপোনাৰ ওজন কমালে আপুনি আৰাম পাব আৰু আপুনি ডেইলি ৰাতিপুৱা খোজ কাঢ়িব পাৰিলে ৰাতিপুৱা খোজ কাঢ়িলে দিনটোৰ কাৰণে আপুনি বহুত ফিট ফিল কৰিব যদি গধূলি খোজ কাঢ়িব পাৰে গধূলি খোজ কাঢ়িলে আপুনি ফিটনেছটো ৰাতি শুবৰ কাৰণেতো ইমান দৰকাৰ নাই গতিকে আপুনি ৰাতিপুৱা খোজ কাঢ়িলে মানে বহুত কেইটা এডভান্টেজ আছে বতাহ পিয়ৰ বতাহ পাব বিশুদ্ধ বতাহ পাব খোজ কাঢ়িব মানুহৰ ভিৰ ভাৰ কম থাকিব গাড়ী মটৰ কম থাকিব গতিকে আপুনি খোজ কাঢ়ি আপুনি দুদিনমান চাওক তাৰপিছত দেখিব যে আপোনাৰ ভাগৰ লগাটো কমি যাব যদিহে আপোনাৰ হাৰ্টৰ অসুখ নাই বা ডায়াবেটিছ নাই বা অন্যান্য কিবা অসুখ নাই আৰু এটা কথা যিটো আমাৰ শ্বাস প্ৰশ্বাসৰ কিবা যদি অসুখ আছে তেতিয়াও ভাগৰ লাগিব পাৰে হয় ডাঙৰীয়া ইতিমধ্যে আপুনি উত্তৰটো পাইছে স্যাৰ মোৰ মনলৈ আৰু এটা প্ৰশ্ন আহিছে যেহেতু আমাৰ বৰ্তমান সময়ত আমাৰ খাদ্য প্ৰণালীবিলাক বেলেগ আমাৰ নিজক দিয়া টাইমবোৰ আমাৰ কমি আহিছে আমি ব্যস্ত থাকো গতিকে বিয়াৰ সময়ত যিহে মই যুৱকসকলৰ কথা কৈছো যুৱক বা যুৱতী যিকোনো হওক বিয়াৰ সময়ত লিভাৰ সম্পৰ্কত কাউন্সেলিং কৰাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি সেইটো খুব দৰকাৰী কথা আজিকালি আচলতে বিয়াৰ সময়ত কাউন্সেলিং কৰাটো কিছুমান জেনেটিক ডিজিজ থাকে গতিকে সেইবিলাক কাউন্সেলিং কৰা দৰকাৰ আৰু যদি লিভাৰৰ আচলতে কিয় লিভাৰৰ ৰিলেটেডে কাৰণটো বহুত কাউন্সেলিং কৰিব লগা কথা থাকে সাইকেট্ৰিক বেমাৰৰ কথা থাকিব পাৰে ডায়াবেটিছ আছিল নেকি কেঞ্চাৰ আছিল নেকি হিষ্ট্ৰী সেইবিলাক জেনেটিকেলি কেৰি কৰে গতিকে এতিয়া যদি মই লিভাৰ ৰিলেটেড কথা কওঁ বৰ বেছি কৰিব লগা নাথাকে লিভাৰৰ আমি যদি চাওঁ এটাটো হৈছে SGPT লিভাৰ ফাংচন টেষ্ট ফুল লিভাৰ ফাংচন টেষ্ট কৰিলে ভাল যদি নকৰে অকল SGPT এটা এনজাইম আছে সেই এনজাইমটো যে চাই লয় সেই এনজাইমটো বাঢ়ি থাকে যদি ডাবলৰ ওপৰত থাকে এনে নৰ্মেলি আমি 35 বা 40 লকে নৰ্মেল বুলি বেলেগ লেবত এইটো ৰেঞ্জ আছে হেটো যদি 80 ওপৰত থাকে ডাবলতকৈ যদি বেছি থাকে তেতিয়া কি হয় লিভাৰটো এই ধৰণৰ ফেটি লিভাৰ বা ড্যামেজ হোৱা ফুলি থাকিব তাৰমানে লিভাৰটো হয়তো ফুলি আছে ফুলি পেলাই লিভাৰ কেঞ্চাৰ সেঞ্চাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু এটা চাব পাৰে আজিকালি জেনেটিক্যালি কিছুমানে চাই জেনেটিক কজৰ কাৰণে লিভাৰ ডিজিজ হয় PNPLA3 বুলি এটা জিন আছে হেতু চাব পাৰে যদি বহুত এডভান্স যদি কোনবাই চাব খোজে গতিকে জেনেটিক কাউন্সেলিং ৰিলেটেড টু লিভাৰ মানে এগিটাই সাফিসিয়েন্ট হয় ফৰ বেসিক চাব লগা না হয় স্যার আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হেল্ল' হয় কৰ পৰা কৈছে জনাব আৰু কি জানিব বিচাৰিছে তাকো জনাব মই এই কথাকুটিৰ পৰা কৈছো ধুপজৰা হয় ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে লিভাৰ ফিটি হলি কি কৰিলে ভাল হয় লিভাৰ সিৰোসিস হলে লিভাৰ ফেটি লিভাৰ হলে কি কৰিলে ভাল হয় আপোনাৰ ফেটি লিভাৰ আছে নেকি আপুনি চিকিৎসকৰ ওচৰলৈ গৈছে নে চিকিৎসকৰ ওচৰত গৈছো কোনটো পৰ্যায়ত আছে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 মই খালি মোক ফিটি লিভাৰৰ ঔষধ দিছে আৰু ডাক্তৰে কৈছে কি ফিটি লিভাৰ হৈছে এইটো ঔষধ খাব লাগিব কৈছিলে নহয় জানো গতিকে ইতিমধ্যে আপুনি যদি আমাৰ অনুষ্ঠানটো আৰম্ভণিৰ পৰা চাইছিলে তেনেহলে ফেটি লিভাৰ থাকিলেনো কি খাব লাগিব আমাৰ খাদ্যাভ্যাস কেনেকুৱা হ'ব আমি কি খাব লাগে কি খাব নালাগে আমাৰ শৰীৰটো কি কৰিলে ভাল হ'ব এই কথাখিনি কৈছিল ছাৰে কেবাবাৰো
আপুনি যদি আমাৰ অনুষ্ঠানটো চাই আছিল নিশ্চিতভাৱে শুনিছে যদি নাই চোৱা তেনেহলে আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ যেটো প্ৰথম খবৰৰ ইউটিউব চেনেল আছে ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপুনি আমাৰ অনুষ্ঠানটো চালে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ পাই যাব আপুনি কি খাব কি নেখাব কিন্তু মই থুৰতে এটা কথা কৈ দিও আপোনাক আপুনি ৰেড মিটটো নেখাব ৰেড মিটটো খোৱা একদম বন্ধ কৰি দিয়ক ৰেড মিটটোত পৰে আপোনাৰ ছাগলীৰ মাংস যেটো মটন বুলি কোৱা হয় যদি আপুনি ইছলাম ধৰ্মৰ হয় তেনেহলে গৰু মাংসটো আপুনি এভয়েড কৰক আৰু সমান্তৰালকৈ এক্সাৰসাইজ অন্তত আধা ঘণ্টা সময় পোৱাৰ আপুনি নিজক দিয়ক খুজকাৰ হওক শৰীৰটো অকনমান এক্সাৰসাইজ কৰক গৰিকে যদি শৰীৰৰ ওজন আপোনাৰ বেছি আছে ওজনটো কমাই দিয়ক নিশ্চিতভাৱে ভাল পাব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছো স্যাৰ আমাৰ হাতত সময় কম আহিছে গতিকে আমি দুখিত যে আৰু আমি ফোন কল গ্ৰহণ নকৰো মোৰ কেটামান সুধিবলগীয়া প্ৰশ্ন আছে মই এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছো এটা কথা স্যাৰ ইতিমধ্যে আমি জানিলো যে বিয়াৰ সময়ত কাউন্সেলিংৰ কিহৰ প্ৰয়োজন তাৰ উপৰিও বাৰে বাৰে স্যাৰ জন্ডিস হৈ থাকে হয় জন্ডিস হৈ থকা কথাটো কিহৰ কাৰণে হয় হয় বাৰে বাৰে জন্ডিস হৈ থকাটো মানে জন্ডিস বহুত বেছি পৰিমাণৰ হয়তো নহয় লিভাৰ ফাংচন টেষ্ট যেতিয়া কৰে বিভিন্ন কাৰণত জ্বৰ হলে তেতিয়া দেখা যায় যে বিলিৰুবিনটো অলপ বাঢ়ি আছে 2 বা 3 বা 4 এনেকুৱালৈকে যাব পাৰে কেতিয়াবা 5 লৈও যাব পাৰে সেইটা কণ্ডিশ্যন আছে কিছুমান এটা হৈছে মানে গিলবাৰ্ট চিনড্ৰম বুলি কয় এটো এটা জেনেটিক্যালি মানে জন্মগত মানে হেৰি তাত কিবা এটা ডেফিচিট থাকে তাৰ কাৰণে মানে হেতু ইনডাইৰেক্ট বিলিৰুবিনটো বাঢ়ি থাকিব যেনেকৈ যদি 2.5 বিলিৰুবিন আহিলে 2.5 ৰ ভিতৰত 1.5 মানে ইনডাইৰেক্ট বিলিৰুবিন বাঢ়ি থাকিব গতিকে এটো ভয় খাব নালাগে বহুত ডক্টৰ ওচৰলৈ গলেও বহুতে জন্ডিস বুলি ভাবে বহুত ধৰণৰ চিকিৎসা কৰে বা বহুত ধৰণৰ টেষ্ট কৰে এনেকুৱা ধৰণৰ টেষ্ট কৰিব কোনো দৰকাৰ নাই এসজিপিটি টো কৰি চাব এসজিপিটি কৰি চালে গম পাব যে হেতু ৰিকাৰ্নেবল আৰু এটা কথা হিমোগ্লোবিনোপ্যাথিস বুলি আছে তাৰমানে হিমোগ্লোবিন আমাৰ বেলেগ বেলেগ টাইপ আছে ই টাইপ যদি হয় আমাৰ মংগোলয়েড বা নৰ্থ ইষ্টৰ বহুত মানুহৰ হিমোগ্লোবিন টাইপ ই থাকে যদি টাইপ ই থাকে তেতিয়া সাধাৰণতে অলপ জন্ডিস হয় এনেকুৱা ধৰণৰ জন্ডিস অকমান হয় তাতে ইনডাইৰেক্ট বিলিৰুবিন বেছি থাকে কেতিয়াবা সমানো থাকিব পাৰে গতিকে এইবিলাকত অলপ জন্ডিস হয় তাৰ হিমোগ্লোবিন সদায় কম থাকিব খুব ইউজুৱেলি হেলদি বিলাকৰ 9 to 11 ৰ ভিতৰত থাকে সদায় হিমোগ্লোবিন কম থাকিব হয় তাৰপৰা এই দুটা কণ্ডিশ্যন ন কাৰণে এইবিলাক হয় ওকে স্যার আৰু এটা কথা আমাৰ যদি লিভাৰ সমস্যা হয় তেনেহলে হাৰ্বেল মেডিচিন খোৱাটো কিমান দূৰ যুক্তি হ'ব বহুত ডেঞ্জাৰাছ হাৰ্বেল মেডিচিন খায় অতি বেয়া কণ্ডিশ্যনত আমাৰ মোৰ ওচৰলৈ অহা বহুত পেচেণ্ট আছে ওকে মানে লোৱাৰ আছামৰ বহুত জেগাত পৰা আহিছে আৰু লখিমপুৰৰ ফালৰ পৰা আহিছে নলবাৰীৰ ফালৰ বহুত কেছ আহিছে যিবিলাক দেখা যায় যে হাৰ্বেল মেডিচিন খাই থাকিলে লিভাৰটো এফেক্ট হৈ গৈ থাকে আৰু ইভেন বহুত জিম কৰা ল'ৰা ছোৱালীও কিছুমান তেনে ধৰণৰ প্ৰটিন খায় যিবিলাকৰ মানে কোনো অথেন্টিচিটি নাথাকে স্পেচিয়েলি ইণ্ডিয়ান মেড যিবোৰ প্ৰটিন বহুত আছে কম্পজিশ্যন বিলাকত তেনেকুৱা ধৰণৰ লিভাৰ টক্সিক বস্তু থাকে যিবিলাকে লিভাৰটো ডেমেজ কৰে গতিকে সেইবিলাক খাব নালাগে হাৰ্বেল মেডিচিন কেতিয়াও ল'ব নালাগে জৰা ফুকা কোনোবাই কৰে আমাৰ আপত্তি নাথাকে কিন্তু কোনোবাই তাবিজ পিন্ধে আপত্তি নাথাকে কিন্তু মুখেৰেদি খোৱা বা ইনজেকশন দিয়া হাৰ্বেল কোনো ধৰণৰ বস্তু ল'ব নালাগে হয় স্যাৰ আৰু আমাৰ হাতত সময় কমি আহিছে আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু তাৰ মাজতে মই জানিব বিচাৰিছো আপুনি আমাৰ দৰ্শকসকলক কি জনাব আমাৰ লিভাৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে কেনেকৈ আমাৰ খাদ্য প্ৰণালী খোৱা উচিত আমাৰ জীৱনশৈলী কেনেকুৱা হোৱা উচিত হয় প্ৰথম কথা হৈছে যে দৰৱৰ ওপৰত কোনো মানে দৰৱ খাই ভাল কৰিম বুলি ভাবিব নালাগে ফেটি লিভাৰ যদি হয় দৰৱ খাই ভাল কৰিম বুলি টেম্পৰেৰী এমাহ দুমাহ বা এই 3 মাহ মেডিচিন খাব লাগে আৰু সাধাৰণতে কি হয় আমি যেতিয়া প্ৰেছক্ৰিপশ্যনখন দি দিওঁ সেই একেটা মেডিচিন লাইফ লং খাব খোজে বা বহুত দিনলৈ খাই থাকে আমাৰ ওচৰলৈ নাহে ইয়াৰ ভিতৰতে যেনেকুৱা ভিটামিন ই মানে ভিটামিন ই টো দিয়া যায় সাধাৰণতে ফাইব্ৰোসিছটো কমাবৰ কাৰণে ফেটি লিভাৰটো কমাবৰ কাৰণে আৰু অন্যান্য কিছুমান দিয়া যায় যিবিলাকৰ অথেন্টিচিটি ইমান নাথাকে গতিকে সেইবিলাক মেডিচিন তেওঁলোকে ভাল পাই পেলাই কণ্টিনিউৱাছ খাই থাকে সেইটো বেয়া ভিটামিন ই যদি বহুত দীঘলীয়াকৈ খায় ব্লাডাৰ কেঞ্চাৰ হ'ব পাৰে বা তেনেকুৱা বোন থিনিং হ'ব পাৰে প্ৰষ্টেট কেঞ্চাৰ হ'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে ঔষধ খাই নাথাকিব প্ৰথম কথা মই মেছেজটো এইটোৱে দিব খুজিছোঁ যে লাইফষ্টাইল মডিফিকেশ্যন আপুনি ওজন কমাব লাগিব আইডিয়েল ৱেটত যাব লাগিব হাইট কিমান আছে হাইটটো
হাইটটো হাইটৰ পৰা 100 মাইনাছ কৰি চেণ্টিমিটাৰ যিটো থাকে যিটো হয় সেইটো ফিগাৰত নিজৰ বডি ৰাখিব লাগিব ডেইলি এক্সাৰচাইজ কৰিব লাগিব এক্টিভিটিজ কৰিব লাগিব ডেইলি এক্সাৰচাইজটো কৰিবই লাগিব কাৰণ ডেইলি মৰ্নিং এণ্ড ইভিনিং কিবা এটা কৰিব লাগিব ৱাকিং এক্সাৰচাইজ ইজ দ্য বেষ্ট এক্সাৰচাইজ খোজ কাঢ়িলে বহুত ভাল ইয়ং ল'ৰা ছোৱালী দৌৰা দৌৰিও কৰিব পাৰে গতিকে প্ৰিভেনশ্যনটো মেইন বেমাৰটো হোৱাৰ পিছত ভাল কৰিব লাগিব এলকহল খাব নালাগিব এলকহল ইজ আনাদাৰ ভেৰি বেড ফৰ দ্য লিভাৰ যি কি নহওক ছাৰ ইতিমধ্যে আমি আমাৰ সময় শেষ হ'ল আমি অনুষ্ঠান সামৰিব লাগিব পুনৰবাৰ আপোনাক ইমানখিনি ব্যস্ততাৰ মাজত আমাক এঘণ্টা সময় দিলে ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু এয়া আছিল ডক্টৰ অঞ্জন শইকীয়া লিভাৰৰ সম্পৰ্কে আমি কথা পাতিলোঁ আমি আশা কৰিছোঁ আপোনালোকে নিশ্চয় আমাৰ অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হৈছে পৰৱৰ্তী সপ্তাহত পুনৰ বুধবাৰ আৰু শুকুৰবাৰে আপোনালোকৰ কাষলৈ আহিম অন্য এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ তেতিয়ালৈকে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকল ধন্যবাদ